A very good morning to all of you. আজি এটা বহুত গুৰুত্বপূৰ্ণ টপিক আমি ডিসকাস কৰিম হেতু হৈছে EPFO. EPFO ফুল ফৰ্ম হৈছে এমপ্লয়িজ প্ৰভিডেন্ট ফাণ্ড অৰ্গানাইজেশ্যন আৰু এই যেটো সংস্থা বা প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটো কিয় ইমান গুৰুত্বপূৰ্ণ কাৰণ প্ৰত্যেকজন এমপ্লয়ি কাৰণে প্ৰত্যেকজন কৰ্মকৰ্তাৰ কাৰণে এই যেটো সংস্থা আছে প্ৰতিষ্ঠান আছে অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ ই এটা সেফটি সিকিউৰিটি নেট দিয়ে এটা আমব্ৰেলা দিয়ে আমব্ৰেলা কিয় আমাক ব্যৱহাৰ কৰো আমি ছাতিটো যেতিয়া বৰষুণ পৰে ঠিক তেনেকৈ যেতিয়া বেয়া দিন আহে বা এটা সময়ত মানুহে কাম কৰিব নোৱাৰা হৈ যায় তেতিয়া এই পাৰ্টিকুলাৰ অৰ্গানাইজেশ্যনটো এটা মুখ্য ভূমিকা পালন কৰে আৰু এই প্ৰতিষ্ঠানটো এষ্টাবলিশ হৈছিল 1952 যিখন এমপ্লয়িজ প্ৰভিডেন্ট ফাণ্ড and miscellaneous আইন আছিল এই আইনখনৰ দ্বাৰা সংস্থাপিতৰ কাৰণে এইটো এটা legal বা statutory organization বুলি আমি ক'ব পাৰো আৰু আমাৰ যি সকল কৰ্মচাৰী আছে বা এমপ্লয়িজ আছে এই সকল লোকৰ কাৰণে এই EPFO টো অতি গুৰুত্বপূৰ্ণ যেতিয়াই হয়তো আমাৰ এমপ্লয়িজ সকলে চাকৰিত যোগদান কৰে তাৰ পিছত এটা সময়ত সেই চাকৰিৰ তেওঁলোকে যেটো স্যালাৰি বা তেওঁলোকে যেটো দৰমহা পায় সেই দৰমহাৰ পৰা একাংশ এটা টকা এই প্ৰভিডেন্ট ফাণ্ডত জমা হৈ থাকে যদি আকাল বিয়োগ হয় সেই ব্যক্তিজনৰ বা সেই সময়ত যেতিয়া তেওঁ ৰিটায়াৰমেন্টৰ সময়লৈ গুছি যায় সেই ৰিটায়াৰমেন্টৰ সময়ত তেওঁ সেই এটা লাম্প সাম এটা গোটা ধন তেওঁৰ হাতত মজুত থাকে এটো কেনেকৈ হয় কাৰণ প্ৰতি মাহে 12% কৈ 12% কৈ এই যেটো আমাৰ কৰ্মচাৰী আছে কৰ্মচাৰী সকলৰ দৰমহাৰ পৰা এটো কাটি ৰাখি দিয়া হয় যাতে বেয়া সময়ত বা যেটো সময়ত তেওঁৰ কাম কৰিব নোৱাৰা অৱস্থালৈ গুছি যায় সেই সময়ত তেওঁ কিছু হকাহ দিব পৰা যায় সো এই যেটো সংস্থা আছে এই প্ৰতিষ্ঠানটো আমাৰ GS পেপাৰ 2 ৰ কাৰণে মেইনছৰ অতিকৈ গুৰুত্বপূৰ্ণ GS পেপাৰ 2 গভৰ্নেন্সৰ কথা আহি পৰে কি লজ আছে কি আইন আছে ইত্যাদিৰ কথা সম্পূৰ্ণ আমাৰ GS পেপাৰ 2 এ কভাৰ কৰে সেই কাৰণে GS পেপাৰ 2 কাৰণে এই যেটো টপিক হয় এই টপিকটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু এই টপিকটো আমি কিয় পঢ়িছো কাৰণ EPFO এ এতিয়া ই-প্ৰাপ্তি বুলি এটা ডিজিটেল প্ল্যাটফৰ্ম এতিয়া সকলোৰে কাৰণে মুকলি কৰিছে ই-প্ৰাপ্তি প্ল্যাটফৰ্মটো কিয় মুকলি কৰিবলগীয়া হ'ল এতিয়া এমপ্লয়িজৰ প্ৰভিডেন্ট ফাণ্ডৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিব যে চৰকাৰী বা বেচৰকাৰী সংস্থাত বা যিকোনো প্ৰতিষ্ঠানত কাম কৰা লোকৰ বাবেও এই প্ৰভিডেন্ট ফাণ্ডটো প্ৰযোজ্য হয় চৰকাৰী বা বেচৰকাৰী যিকোনো অৰ্গানাইজড যদি প্ৰতিষ্ঠানৰ লগত এজন ব্যক্তি জড়িত হৈ আছে এজন কৰ্মচাৰী জড়িত হৈ আছে তেনেহলে তেওঁ প্ৰভিডেন্ট ফাণ্ডৰ যোগ্য হৈ পৰে আৰু বিশেষকৈ এটো কম্পালসৰি কাৰ কাৰণে যি সমূহ সংস্থা বা যি সমূহ কোম্পানীজৰ 20 জনতকৈ অধিক কাৰ্যকৰ্তা বা তেওঁলোকৰ কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে এটো ম্যান্ডেটৰী যাতে সেই সকল লোকক এই সোশ্যাল সিকিউৰিটি নেটটো provide কৰিব পৰা যায় সোশ্যাল সিকিউৰিটি নেট মানে কি যেনেকৈ ইনস্যুৰেন্স যেনেকৈ পেনশন এইবিলাক বস্তু আমাক সোশ্যাল সিকিউৰিটি দিয়ে তাৰ মানে সামাজিক সমাজত আমাক নিৰাপত্তা প্ৰদান কৰে এই নিৰাপত্তাটো আমাক অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ আমি কাম কৰি থাকিব পৰালৈকেটো আমি কাম কৰিম কিন্তু কিবা দুৰ্যোগৰ কাৰণে যদি আমাৰ মৃত্যু হয় যদি আমাৰ কিবা কাৰণত আমি কাম কৰিব নোৱাৰা অৱস্থাত পৰি যাওঁ তেতিয়া আমাৰ যে দৰমহাৰ পৰা এটা অংশ কাটি এই ফাণ্ডত জমা কৰা হয় সেই ফাণ্ডটোৱে আমাক হকাহ বা নিৰাপত্তা দিয়ে আৰু এই এমপ্লয়িজ প্ৰভিডেন্ট ফাণ্ড অৰ্গানাইজেশ্যন EPFO এই প্ৰতিষ্ঠানটো এতিয়া প্ৰাপ্তি বুলি এটা পোৰ্টেল লঞ্চ কৰিছে কিয় গুৰুত্বপূৰ্ণ হেতু বুজিব লাগিব কাৰণ যিবিলাক ইনঅপাৰেটিভ EPF একাউণ্টছ আছে ধৰি লওক এজন ব্যক্তিয়ে এটা প্ৰতিষ্ঠানত কাম কৰি আছিল বেছি দিন তেওঁ কাম নকৰিলে তাৰ পিছত তেওঁ বেলেগ এটা সংস্থাত বা প্ৰতিষ্ঠানত তেওঁ যোগদান কৰিলে তাৰ পিছত প্ৰায় কি হয় তেওঁ আগৰ যেটো প্ৰতিষ্ঠানত যেহেতু মেম্বাৰশ্বিপটো বেলেগ ধৰণৰ হয় সেইটো আকৌ তেওঁ একে ধৰণে মিলাই ৰাখিব নোৱাৰাৰ কাৰণে যেটো এমাউন্ট তেওঁ সেই
প্ৰথমটো প্ৰতিষ্ঠানত কাম কৰি থকা অৱস্থাত জমা হৈছিলে তেওঁ আৰু হেতু বিচাৰি নাযায় যেহেতু বহু বেছি মূল্যৰো নহয় বহু সময়ত সেই বস্তুটো বহুতে এৰি দিয়ে এতিয়া সেই সকল লোকৰ কাৰণে যাতে এটকাও কাৰো এনে কাৰণত যাতে ৰৈ নাযায় তাৰ কাৰণে এই প্ৰাপ্তি পোৰ্টেলটো আমাৰ এতিয়া লঞ্চ কৰা হৈছে যাতে ডিজিটেল গভৰ্নেন্স আৰু সকলোৰে কাৰণে ইজি হয় নিজৰ যিখিনি সঞ্চয় কৰা যি ধন আছে সেই সঞ্চয় কৰা ধনখিনি তেওঁ ট্ৰেক কৰিব পাৰে আৰু ইনফেক্ট ইনঅপাৰেটিভ একাউণ্টসমূহেও আইডেন্টিফাই কৰি নিজৰ একাউণ্টসমূহ এক্টিভেট কৰি ল'ব পাৰে তাৰমানে মই ইতিমধ্যে ক'লোঁ যিসকলে আগৰ কিবা কাৰণত তেওঁৰ একাউণ্টত ৰৈ যোৱা পইচাখিনি যদি তেওঁ ক্লেইম কৰা নাই সেই ক্লেইমখিনি তেওঁ আকৌ পুনৰবাৰ কৰিব পাৰিব কাৰণ ইয়াক লিংক কৰা হ'ব এতিয়া আমাৰ আধাৰৰ লগত মেম্বাৰ আইডি বেছড ইনিচিয়েল এক্সেছ দিয়া হ'ব আৰু এটা ইউনিক কোড প্ৰত্যেকজন এমপ্লয়িয়ে পাব আজীৱন কালৰলৈকে ই কি কৰিব এজন এমপ্লয়িয়ে যিকোনো প্ৰতিষ্ঠানত কাম কৰিছে বা যিকোনো সংস্থাত তেওঁ আকৌ সেই প্ৰতিষ্ঠানটোৰ পৰা হলনি কৰি বেলেগ এটা প্ৰতিষ্ঠানলৈ গৈছে তেওঁ যিমান সঞ্চয় কৰিছিল সেই গোটেই ধনখিনি যাতে তেওঁ এক্সেছ কৰিব পাৰে আজিৰ দিনত ডিজিটেলি আমি এই যিবিলাক সমস্যা আমাৰ কৰ্মচাৰীসকলৰ জীৱনত আমি দেখিবলৈ পাইছিলোঁ সেইখিনি আমাৰ এতিয়া ডিজিটেলি সেই সমস্যাসমূহৰ সমাধান আগবঢ়াবৰ কাৰণে ই প্ৰাপ্তি যিটো পোৰ্টেল হয় এই প্ৰাপ্তি পোৰ্টেলটোৰ দ্বাৰা এতিয়া সহায় হ'ব ইনঅপাৰেটিভ EPF একাউণ্ট মানে কি একাউণ্টৰ যাৰ কণ্ট্ৰিবিউশ্যন 36 মান্থছৰ পৰা লাষ্ট 36 মান্থছৰ পৰা হোৱা নাই 36 মানে 12 into 3 তিনি বছৰৰ পৰা সেই একাউণ্টছবিলাক কোনো এক্সেছ কৰা নাই আৰু তাত যিবিলাক ফাণ্ডছ ৰৈ গৈছে কি কাৰণত ৰৈ গৈছে কাৰণ তেওঁলোকে হয়তো অৱেৰ নহয় যে এই ফাণ্ডছখিনি তেওঁলোকে কেনেকৈ সেই পইচাটো উলিয়াই আনিব পাৰে বা সেই পইচাটো তেওঁ আকৌ জোৰা লগাব পাৰে সেইকাৰণে এই যিটো মানে আমাৰ সমস্যা আছে সেই সমস্যাটো দূৰ কৰিবৰ কাৰণে ই প্ৰাপ্তি পোৰ্টেলটো লঞ্চ কৰা হৈছে এতিয়া UAN কি হয় ইউনিভাৰ্চেল একাউণ্ট নম্বৰ ইউনিভাৰ্চেল একাউণ্ট নম্বৰৰ পৰা কি হ'ব এইটো এটা 12 ডিজিট নাম্বাৰ প্ৰত্যেকজন এমপ্লয়িয়ে পাব 12টা ডিজিটৰ এটা নাম্বাৰ এইটো এটা ইউনিক নাম্বাৰ যিটোৱে বেলেগ বেলেগ EPF একাউণ্ট যদি কোনোবাই জব চেঞ্জ কৰে সেই তেতিয়া একেটা EPF একাউণ্ট মানে সেই একাউণ্টছবিলাক EPF একাউণ্টছৰ লগত সেই তেওঁৰ UAN ইউনিক একাউণ্ট নম্বৰটো তেওঁলোকে জোৰা দিব পাৰিব আৰু যাৰ দ্বাৰা পৰ্টেবিলিটি বাঢ়িব কোনোবা এটা কোম্পানী নম্বৰ 1ত যদি তেওঁলোকৰ EPF একাউণ্ট আছিলে কোম্পানী নম্বৰ 2লৈ তেওঁ চেঞ্জ কৰিলে তেতিয়াও তেওঁ এই যিবিলাক তেওঁ প্ৰভিডেণ্ট ফাণ্ডৰ যি একাউণ্টছ আছিলে যি মানে ধন সঞ্চয় হৈ আছিলে সেইখিনি তেওঁ সিম্পলিফাই কৰি উইথড্ৰয়েলো কৰিব পাৰিব ট্ৰেকো কৰিব পাৰিব যাতে তেওঁ হেৰুৱাবলগীয়া নহয় বা ডুপ্লিকেশ্যন নহয় এতিয়া এই প্ৰভিডেণ্ট ফাণ্ডৰ কথা যে আমি পাতি আছোঁ এই প্ৰভিডেণ্ট ফাণ্ডৰ গুৰুত্বটো কি আছে গুৰুত্বটো এইটো যে আমাৰ DPSP ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি য'ত চৰকাৰক নিৰ্দেশনা দিয়া হয় যে চৰকাৰে আমাৰ দেশৰ নাগৰিকসকলৰ কাৰণে বা আমাৰ লোকসকলৰ কাৰণে কি কৰিব লাগে সেই নিৰ্দেশনাখিনি আমি DPSPত পাওঁ পাৰ্ট 4 of the constitution আমাৰ সংবিধানৰ পাৰ্ট 4ত এইখিনি কথা লিখা আছে আৰু আৰ্টিকল 41ত এই কথা লিখা আছে যে চৰকাৰে আমাৰ দেশৰ নাগৰিকসকলৰ কাৰণে এমপ্লয়মেণ্টৰ ব্যৱস্থা কৰিব এডুকেশ্যনৰ ব্যৱস্থা কৰিব ঠিক আছে আৰু যেতিয়া দুৰ্যোগ আহে বা যিসকলে মানে শাৰীৰিকভাৱে অক্ষম হৈ যায় তেওঁলোকৰ কাৰণেও এনে ধৰণৰ ছ'চিয়েল ছিকিউৰিটি নেটৰ ব্যৱস্থাপনা চৰকাৰে ৰাখিব আৰু সেই কাৰণে EPF যিখন আইন আছিলে এই আইনখন 1952তে এই আইনখন পাছ কৰা হৈছিলে যাতে আমাৰ কৰ্মচাৰীসকলৰ কাৰণে সেই ছ'চিয়েল ছিকিউৰিটিটো সেই সামাজিক নিৰাপত্তাটো আমাৰ চৰকাৰৰ তৰফৰ পৰা দিব পৰা যায় আৰু সেইকাৰণে EPFটো আমাৰ গঠন হ'ল EPFটো এটা বহুত গুৰুত্বপূৰ্ণ ষ্টেটুটৰী মানে আইনগতভাৱে বিধিগতভাৱে স্থাপিত এটা অৰ্গেনাইজেশ্যন যিখনৰ আইন
যিখন আইনৰ কথা আমি কৈ আছোঁ সেইখন আইন হৈছে এমপ্লয়িজ প্ৰভিডেন্স ফাণ্ড এণ্ড মিছেলেনিয়াছ প্ৰভিজনছ এক্ট 1952 আৰু এই প্ৰভিডেন্ট ফাণ্ডৰ যিটো ব্যৱস্থা আছে কেৱল চৰকাৰী চাকৰিয়ালসকলৰ কাৰণে নহয় যিসকলে বেচৰকাৰী যিকোনো প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে যিকোনো বেচৰকাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছে তেওঁলোককো যাতে এই প্ৰভিডেন্ট ফাণ্ডৰ সামাজিক নিৰাপত্তাৰ এই মানে আমব্ৰেলা বা ছাতিটোৰে যাতে ঢাকি ৰাখিব পাৰি বা তেওঁলোকক নিৰাপত্তা দিব পাৰি তাৰ কাৰণে ইয়াক আমাৰ চৰকাৰে গঠন কৰিছে আৰু ইয়াত থাকে তেওঁলোকে আমাৰ প্ৰভিডেন্ট ফাণ্ডটো মেনেজ কৰে আমাৰ ইনস্যুৰেন্স মেনেজ কৰে তাৰ লগতে আমাৰ পেনশ্যনো মেনেজ কৰে প্ৰত্যেক গৰাকী আমাৰ কৰ্মচাৰীৰ কাৰণে আৰু এই যিখিনি আমাৰ নিজৰ পৰা আমাৰ স্যালাৰিৰ পৰা আমাৰ যিখিনি দৰমহা আছে তাৰ পৰা কাটি পেলাই যিটো আমাৰ প্ৰভিডেন্ট ফাণ্ডত জমা হোৱা পইচা এই পইচাটো যাতে আমি এক্সেছ কৰিব পাৰোঁ সদায় তাৰ যাতে সুবিধা আমি আদায় কৰিব পাৰোঁ যদি আমি কোম্পানী চেঞ্জ কৰোঁ তেতিয়াও যাতে তাৰ সুবিধাটো আমি হেৰুৱাই নেপেলাওঁ তাৰ কাৰণে এই সমস্যাটো সমাধান এতিয়া অনা হৈছে এই ডিজিটেল গভৰ্নেন্স কিয় জিএছ পেপাৰ 2 কাৰণে ইমান গুৰুত্বপূৰ্ণ কাৰণ ডিজিটেল গভৰ্নেন্সৰ পৰা আমাৰ গোটেই গভৰ্নেন্স বা শাসন ব্যৱস্থাটোত আমি আমি শাসন ব্যৱস্থালৈ পৰিণত কৰিব পাৰোঁ ইজ অফ লিভিং হয় তাৰমানে আমাৰ জীৱনটোৰ কাৰণে আমাৰ জীৱনটো সুবিধাজনক হৈ পৰে ফাইনেন্সিয়েল ইনক্লুজন তাৰমানে আমাৰ যাতে অৰ্থনীতিৰ যিটো নিৰাপত্তা আছে এই নিৰাপত্তাৰ অধীনত আমি আহোঁ ইনস্যুৰেন্সেই হওক এয়া পেনশ্যনেই হওক বা প্ৰভিডেন্ট ফাণ্ডেই হওক আৰু ইয়াৰ দ্বাৰা আমাৰ বেটাৰ চিটিজেন চেণ্ট্ৰিক গভৰ্নেন্স হয় মানে গভৰ্ণমেণ্টে কেৱল শাসন কৰিবৰ কাৰণেই নহয় সেই শাসনটো যাতে আমাৰ চৰকাৰৰ দ্বাৰা এনেধৰণে হয় যিসকল আমাৰ ৰাইজ আছে বা সাধাৰণ মানুহ আছে বা নাগৰিক আছে তেওঁলোকৰ কাৰণে অতি ভাল হয় আৰু গুৰুত্বপূৰ্ণ হয় চ' এইটো এটা বহুত গুৰুত্বপূৰ্ণ টপিক যিটো আমি ডিছকাছ কৰিলোঁ ইয়াৰ ওপৰত আপোনালোকে জিএছ পেপাৰ 1 প্ৰিলিমছত প্ৰশ্ন পাব পাৰে ইতিমধ্যে প্ৰশ্ন আহিছে আৰু আগলৈও ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে কাৰণ বহু লাখ লাখ নহয় ইতিমধ্যে কোটি মানুহৰ নিজৰ নিৰাপত্তাৰ কথা ইয়াৰ লগত জড়িত হৈ আছে চ' এই কুৱেশ্যনটো আপোনালোকে কৰিবলৈ ট্ৰাই কৰক উইথ ৰেফাৰেন্স টু ইপিএফঅ Consider the following statements. EPFO লগত জড়িত এইকেইটা statements আপোনালোকে ভালদৰে চাওক EPFO is a statutory body under Ministry of Finance যি কোনো প্ৰতিষ্ঠান আমাৰ কিবা নহয় কোনোবা এটা মন্ত্ৰালয়ৰ অধীনত স্থাপন কৰা হয় এতিয়া আমি জানো যে ইপিএফঅটো এটা স্ট্যাটুটৰি বডি হয় আৰু এইটোক মিনিষ্ট্ৰি অফ ফাইনেন্সৰ অধীনত ৰাখা হৈছে ইউনিভাৰ্সেল একাউণ্ট নাম্বাৰ হেল্পছ ইন পোৰ্টেবিলিটি অফ পিএফ একাউণ্টছ ডেফিনেটলি যিটো এতিয়া আমাৰ নতুনকৈ ইয়াক অনা হৈছে যাতে পোৰ্টেবল কৰি ৰাখিব পাৰি আমাৰ প্ৰভিডেন্ট ফাণ্ডসমূহ ইপিএফঅ মেনেজেছ পেনশ্যন এণ্ড ইনস্যুৰেন্স স্কিমছ for employees EPFO আমাৰ পেনশ্যন আৰু ইনস্যুৰেন্স দুইটাই মেনেজ কৰে ডেফিনেটলি yes so 1 2 and 3 is the correct answer মেইনছত কি প্ৰশ্ন ইয়াৰ ওপৰত উত্থাপন হ'ব পাৰে কৈছে যে ডিজিটেল প্লেটফৰ্মছ লাইক ই-প্ৰাপ্তি signify a paradigm shift in India's social security infrastructure তাৰমানে আমাৰ যিটো এটা নতুন ই-প্ৰাপ্তি মানে লঞ্চ কৰা হৈছে এই পৰ্টেলটো লঞ্চ কৰা হৈছে ইয়াৰ দ্বাৰা আমাৰ যেটো সোশ্যাল সিকিউৰিটি আছে সামাজিক নিৰাপত্তা আছে ইয়াৰ ওপৰত এটা ডাঙৰ চেঞ্জ আহিব লাগে গৈ আছে ডিসকাস দ্য ৰোল অফ ডিজিটাল গভৰ্নেন্স আৰু এই ক্ষেত্ৰত ডিজিটাল গভৰ্নেন্স মানে ডিজিটালি কেনেকুৱা ধৰণৰ কাম কৰিব পৰা যায় যাতে আমাৰ নিকা এফিশিয়েন্ট আৰু ইনক্লুসিভ সকলোকে সামৰি আমাৰ লেবাৰ ওয়েলফেয়াৰৰ কথাখিনি আমি ধৰি ৰাখিব পাৰো লেবাৰ ওয়েলফেয়াৰ মানে শ্ৰমিক সকলৰ কল্যাণৰ কথা আমি ধৰি ৰাখিব পাৰো ওকে নেক্সট হৈছে অতি এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু এইটো হৈছে যে repatriation of cultural artifacts India US cooperation India আৰু আমেৰিকা ভাৰতবৰ্ষ আৰু আমেৰিকাৰ মাজত এটা কোঅপাৰেচন হৈছে এটা চুক্তি হৈছে যে যিবিলাক আমাৰ কালচাৰ সভ্যতা সংস্কৃতিৰ লগত জড়িত এনেকুৱা কিছুমান মানে স্থাবৰ বস্তু যিবিলাক বস্তু মানে টেনজিবল বস্তু আমাৰ পৰা চুৰ কৰি বেলেগ দেশত লৈ গৈছিলে বিশেষকৈ আমেৰিকাত লৈ গৈছিলে সেই সমূহ এতিয়া আমেৰিকাই আমাক ঘূৰাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ ভাবি চাওক আৰু এইটো বিশেষকৈ জিএছ পেপাৰ 1 ৰ কাৰণে গুৰুত্বপূৰ্ণ
মেইনছৰ GS পেপাৰ 1ত আমাৰ হিষ্ট্ৰী আৰু কালচাৰ জড়িত হৈ আছে আৰু ইয়াৰে আমাৰ কালচাৰেল আৰ্টিফেক্টছবিলাক যিহেতু আমাক USA ঘূৰাই দিম বুলি প্ৰতিজ্ঞা কৰিছে সেইকাৰণে এই বস্তুটো আমি এতিয়া ভালদৰে চাব লাগে যে 657,650ৰো অধিক যিবিলাক আমাৰ বিভিন্ন মূৰ্তি বিভিন্ন বস্তু যিবিলাক আমাৰ ভাৰতবৰ্ষৰ পৰা চুৰ কৰি গৈ পেলাই আমেৰিকা পোৱালেগৈ সেইখিনি বস্তু এতিয়া আমাক ঘূৰাই দিব ইয়াৰ ভিতৰত কি আছে 57টা বস্তু আছে এন্টিকিটিজ আছে এন্টিকিটিজ মানে বহুত পুৰণি বস্তু আৰু যিমানে পুৰণি এনেকুৱা ধৰণৰ বস্তু হয় সেই বস্তুসমূহে আমাৰ সেই সময়ৰ সভ্যতা সংস্কৃতি আমাৰ কালচাৰটোৰ বিষয়ে কয় তাৰ লগতে আমাৰ ইভলিউচনৰ কথা আমি বুজিব পাৰোঁ আৰু এইসমূহ বস্তু আমাৰ দেশৰ কাৰণে অতি মূল্যৱান যিহেতু ভাৰতবৰ্ষৰ সভ্যতা বহু হাজাৰ বছৰ পুৰণি আৰু এই পুৰণি ঐতিহ্যই আমাক গৌৰৱান্বিত কৰে আমাৰ যেটো প্ৰাইড আছে আমাৰ যেটো মনোবল আছে এই মনোবলটো বৃদ্ধি কৰে আৰু ইয়াৰে ভিতৰত এতিয়া কি হৈছে যে বহুত ট্ৰাফিকিং নেটৱৰ্কছ তাৰ মানে যিবিলাকে এই বস্তুবিলাক সৰবৰাহ কৰে স্মাগলিং কৰে এই বস্তুবিলাক বহু বিভিন্ন সময়ত আমাৰ দেশৰ পৰা মানে গুছি গৈছিলে এই সমূহ বস্তু এতিয়া আমাৰ ঘৰলৈ আমাৰ দেশলৈ ঘূৰি আহিব আৰু টোটাল আৰ্টিফেক্টছৰ এইবিলাক তিনিটা ফেজত আমাক ঘূৰাই দিয়াৰ ব্যৱস্থা হৈছে আৰু ইয়াত বহু কেইজন ট্ৰাফিকাৰ্ছৰ ইনভলভ হৈছে বা যিসমূহ লোকে ইয়াৰ সৰবৰাহ কৰিছিলে সেই সকল লোককো চিনাক্তকৰণ কৰা হৈছে আৰু ইয়াত কি বস্তু ঘূৰাই দিব আমাক ইয়াৰে ভিতৰত 657টা ভিতৰত 657ৰ ভিতৰত কেইটামান অতি গুৰুত্বপূৰ্ণ বস্তু আছে সেই বস্তুবিধ কি হয় ৰেড স্যাণ্ডষ্টোন বুদ্ধ ষ্টেচু বুদ্ধদেৱৰ এটা মূৰ্তি ৰেড স্যাণ্ডষ্টোনেৰে নিৰ্মিত এটা মূৰ্তি ব্ৰঞ্জ আৱলোকিতেশ্বৰা হৈছে আমাৰ বোধিসত্ত্ব মানে আমাৰ বৌদ্ধ ধৰ্মৰ কিছুমান এনে ধৰণৰ মানে যি এনলাইটেনমেন্ট পাইছে যি সেই জ্ঞান পাইছে প্ৰাপ্তি পাইছে তাৰ সত্ত্বেও তেওঁলোকে মোক্ষ বা নিৰ্বাণা নলৈ তেওঁলোকে এই পৃথিৱীত ৰৈ যায় যাতে শিক্ষা প্ৰদান কৰিব পাৰে আৰু সেই জ্ঞানখিনি তেওঁলোকে বিলাব পাৰে তাৰে ভিতৰত এজন বোধিসত্ত্ব আছিলে আৱলোকিতেশ্বৰা তেওঁৰ এটা স্কাল্পচাৰ বা এটা ভাস্কৰ্য পোৱা হৈছে আৰু আমাৰ ভগৱান গণেশৰো এটা আইডল বা মূৰ্তি পোৱা গৈছে ঠিক আছে এতিয়া এইখিনি আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কাৰণ এই এন্টিকিটিজ বা এই পুৰণি বস্তুবিলাকৰ ডিমান্ড গোটেই বিশ্বত যথেষ্ট বেছি আৰু ইয়াত আমাক কিন্তু এটা কথা সোঁৱৰাই দিয়ে যে আমি নিজৰ বস্তুবিলাক কেনেকৈ যে সুৰক্ষিত কৰি ৰাখিব লাগে হয়তো তাত আমি কিছু পিছপৰি আছো বা সৰবৰাহৰ এই যেটো নেটৱৰ্ক এই নেটৱৰ্কটোৱে যে কাম কৰি আছে আমাৰ দেখক দুৰ্বল কৰিবৰ কাৰণে সেইটো আমি নিশ্চিত হৈছো আৰু তাৰ মানে এইটো কথা আমাক বুজাই দিছে যে আমাৰ নিৰাপত্তা ব্যৱস্থাটো বা আমাৰ নিজৰ কালচাৰটো ধৰি ৰাখাৰ যেটো ব্যৱস্থা বা যেটো মানে মানসিকতা এটো আৰু সবল হ'ব লাগিব বুদ্ধদেৱৰ কথা আমি সকলোৱে জানো আৱলোকিতেশ্বৰৰ কথা আপোনালোকক ইতিমধ্যে কৈছো আৰু এইখিনি বস্তু ক'ৰ পৰা বুদ্ধদেৱৰ মূৰ্তিটো নৰ্থ ইণ্ডিয়াৰ বুলি কোৱা গৈছে আৰু বোধিসত্ত্বৰ যেটো মূৰ্তি আছে এটো ছত্তীশগড়ৰ বুলি কোৱা হৈছে আৰু গণেশৰ যেটো আমাৰ মূৰ্তি আছে এই মূৰ্তিটোৱে আমাৰ সেন্ট্ৰেল ইণ্ডিয়াৰ মধ্য ভাৰতৰ ট্ৰেডিশনৰ কথা বহুখিনি কয় এটা ইনষ্টিটিউশনাল আমাৰ কেনেকুৱা ধৰণৰ এই যিখিনি এই যেটো সমস্যা আছে এই সমস্যাটো দূৰ কৰিবৰ কাৰণে আমাৰ কি ব্যৱস্থা আছে ইতিমধ্যে ইউনেস্কোৰ কনভেনশন আছে কনভেনশন মানে সকলোৱে এগ্ৰি কৰা এটা যিকোনো এটা নিয়ম এই নিয়মটো ইউনেস্কোৰ কি কয় যে প্ৰিভেন্টস ইলিচিট ইম্পোৰ্ট অৰ এক্সপোৰ্ট অফ কালচাৰেল প্ৰপাৰ্টি ইউনেস্কোয়ে এনেকুৱা ধৰণৰ আমাৰ সাংস্কৃতিক বা সভ্যতাৰ লগত জড়িত যিবিলাক বস্তু এই বস্তুবিলাক ইলিগেলি বিধিগতভাৱে মানে নহয় যদি কোনোবাই নিয়ম নামানি বা যিখিনি আইন আছে সেই আইন নামানি যদি তাৰ সৰবৰাহ কৰে ইয়াক একচেপ্ট কৰা নহয় আমাৰ ভাৰতে ইতিমধ্যে এখন আইন আছে অতি গুৰুত্বপূৰ্ণ আইন এন্টিকিটিজ এণ্ড আৰ্ট ট্ৰেজাৰ্ছ এক্ট 1972 আৰু এই আইনখনৰ অনুসৰি কোনোবাই যদি সৰবৰাহ কৰা এই আমাৰ সভ্যতাৰ লগত জড়িত এই বস্তুসমূহৰ লগত যদি সমূহৰ ওপৰত যদি তেওঁলোকে বেপাৰ বাণিজ্য কৰে তেনেহলে আইনগতভাৱে এটো পানিশমেন্ট দিয়া যায় আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইন্ডিয়া আছে এটা अगेन এটা স্ট্যাটুটৰি বডি এটা বিধিগতভাৱে প্ৰতিষ্ঠিত এটা অনুষ্ঠান এইটোৱে হৈছে আমাৰ হেৰিটেজ আমাৰ ঐতিহ্য ৰক্ষাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান
এতিয়া সেই কাৰণে এটো এটা ভাল খবৰ যে যিখিনি USA ইতিমধ্যে লাভ কৰিছে সিজ কৰিব পাৰিছে আমাৰ দেশৰ পৰা চুৰ কৰি লৈ যোৱা বস্তুখিনি সেই বস্তুখিনি এতিয়া আমাক ঘূৰাই দিবলৈ তেওঁলোকে এগ্ৰি কৰিছে এটো আমাৰ ভাৰতবৰ্ষৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বস্তু তাৰ লগতে দ্বিপাক্ষিক সম্বন্ধ আমেৰিকা নিচিনা এখন দেশৰ লগত যিহেতু ভাৰতবৰ্ষৰ সম্বন্ধ বহুত বেছি শক্তিশালী সেই কাৰণে সেই মানে সম্বন্ধ দ্বিপাক্ষিক সম্বন্ধৰো এটা পৰিচয় এই যিটো চুক্তি হৈছে এই চুক্তিটোৰ পৰা আমি ধৰিব পাৰো ওকে সো ইয়াৰে এটা কোৱেশ্চন আপোনালোকে কৰিবলৈ যত্ন কৰিব উইথ ৰেফাৰেন্স টু কালচাৰেল হেৰিটেজ প্ৰটেকশ্যন কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্ট UNESCO 1970 convention deals with illicit trafficking of cultural property definitely yes archaeological survey of India is responsible for protecting cultural heritage amar ঐতিহ্য ৰক্ষা কৰিবৰ কাৰণে archaeological survey of India এটা গুৰুত্বপূৰ্ণ মানে ভূমিকা গ্ৰহণ কৰে antiquities can be freely exported to from India with government permission antiquities আমি freely export কৰিব নোৱাৰো তাৰে কাৰণে আমাৰ 1972 এখন আইনে আছে বুলি আমি গম পাওঁ সেইকাৰণে এই 3 নম্বৰ কথাটো বা এই সেন্টেন্সটো শুদ্ধ হ'ব নোৱাৰে যদি আমি 3টো এলিমিনেট কৰি দিও তেনেহলে আমাৰ শুদ্ধ উত্তৰটো ওলাই যায় 1 and 2 only Mainsot কি আহিব পাৰে illicit trafficking of cultural artifacts poses a serious threat to a nation's heritage and identity আমাৰ দেশৰ পৰিচয় আৰু আমাৰ দেশৰ যিটো ঐতিহ্য আছে এই ঐতিহ্যৰ ক্ষেত্ৰত ৰক্ষাৰ ক্ষেত্ৰত এই যিটো illicit বা মানে হৰবৰা হয় ই আমাক এটা ডাঙৰ থ্ৰেট এটা ডাঙৰ ভাবুকি কঢ়িয়াই আনে Discuss the causes of cultural property trafficking কিন্তু হয় কিয় ইয়াৰ কাৰণে evaluate the role of international cooperation আপোনালোকে মূল্যাঙ্কন কৰিব লাগে এই ক্ষেত্ৰত যে আমাৰ বেলেগ দেশৰ লগত আমাৰ সম্বন্ধ বা আমাৰ কোঅপাৰেচন থকাটো কিমান গুৰুত্বপূৰ্ণ যাতে এই আৰ্টিফেক্টস বিলাক countries of origin যিখন দেশৰ অৰিজিনালি হয় তেওঁলোকৰ উছৰ তেওঁলোকক ঘূৰাই দিব পৰা যায় কোৱেশ্চনটো আপোনালোকে হয়তো বুজিব পাৰিছে এতিয়া লাষ্ট বাট নট দ্য লিষ্ট ম্যাটাৰনিটি বেনিফিটৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নিউজ আহিছে আৰু এই ক্ষেত্ৰত জুডিচিয়াৰীয়ে আমাৰ ন্যায়পালিকাই কি কথা কৈছে সেই কথা জানো আহক আমি সকলোৱে জানো যে ম্যাটাৰনিটিৰ কাৰণে এগৰাকী মহিলাই কৰ্মৰত যদি হৈ থাকে সেই মহিলাগৰাকীক ম্যান্ডেটৰিলি তেওঁক ম্যাটাৰনিটি লিভ প্ৰদান কৰিব লাগিব সেই ছুটিটো প্ৰদান কৰিব লাগিব যেটো হৈছে ছমাহ আমাৰ মানে পেইড লিভ হয় আৰু তাৰ উপৰিও আমাৰ যেনেকৈ অসম গৱৰ্ণমেণ্টৰ চাইল্ড কেয়াৰ লিভ আছে দুজন সন্তানৰ কাৰণে এবছৰ চাইল্ড কেয়াৰ লিভ আমাৰ সৰকাৰে দিয়ে এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে এটা ডিসিশন দিছে সুপ্ৰিম কোৰ্টে ইতিমধ্যে কৈছে যে কাকো কোনো বৈষম্যতা আনিব নোৱাৰে এগৰাকী মহিলা কৰ্মচাৰীৰ ওপৰত যে তেওঁ যদি প্ৰেগনেন্ট হয় বা গৰ্ভৱতী হয় তেওঁ যদি মানে সেই সংস্থাটোৰ পৰা যদি কিবা কাৰণত উলিয়াই দিয়া যায় তেনেহলে সেই সংস্থাটো হেয়া লাগিলে চৰকাৰীয়ে হওক বা বেচৰকাৰী হওক সেই সংস্থাটো বা সেই প্ৰতিষ্ঠানটোৰ ওপৰত আইনগতভাৱে তেওঁৰ ওপৰত মানে শাস্তি বিধা হ'ব এতিয়া মাদ্ৰাজ হাইকোৰ্টে তামিলনাডু চৰকাৰৰ এটা অৰ্ডাৰ মানে নাকচ কৰিছে কি অৰ্ডাৰ আছিলে এগৰাকী ব্যক্তি এগৰাকী মহিলাই থাৰ্ড প্ৰেগনেন্সি কৰিছিলে আৰু তেওঁৰ লিভটো 12 উইকৰ লৈকে 12 সপ্তাহৰ লৈকে লিমিট কৰি দিছিলে আৰু সেই কাৰণে তেওঁ ম্যাটাৰনিটিৰ যেটো ফুল লিভ তেওঁ পাব লাগে সেই লিভটো পোৱা নাছিলে কাৰণ কি হেতু তেওঁ থাৰ্ড প্ৰেগনেন্সি হয় আৰু সৰকাৰে এটো কথা কৈছিলে যে দুটা প্ৰেগনেন্সিৰ লৈকে হে আমি দিব পাৰিম আৰু 3 নম্বৰ প্ৰেগনেন্সিটোৰ লৈকে আমি দিব নোৱাৰিম কিন্তু কোৰ্টে কি কৈছে কোৰ্টে কৈছে যে 3 নম্বৰ যেটো সন্তান হয় বা যিগৰাকী 3 নম্বৰ সন্তান সম্ভৱা যিগৰাকী গৰ্ভৱতী মহিলা আছে তেওঁৰ ওপৰত এটা বৈষম্যতা সৃষ্টি কৰে এনে ধৰণৰ কিছুমান ৰুলে আৰু এই কথাটো কোনো ডিফাৰেন্সিয়েশন থাকিব নালাগে যে ফাৰ্স্ট সেকেন্ড থাৰ্ড ফোৰ্থ কি প্ৰেগনেন্সি হয় এগৰাকী মহিলাৰ যিখিনি অধিকাৰ আছে সেই অধিকাৰখিনি তেওঁৰ প্ৰাপ্য হয় আৰু এটো তেওঁক দিব লাগে এই ক্ষেত্ৰত আমাৰ ইতিমধ্যে ম্যাটাৰনিটি বেনিফিট এক্ট 1961 আছে আৰু ইয়াৰ অনুসৰি 26 উইকস অফ পেইড লিভ আমাক দিয়া যায় আৰু হেয়া প্ৰাইভেট আৰু মানে
পাব্লিক বা গভৰ্ণমেণ্ট দুয়োটা পক্ষৰ কাৰণে এইটোৰ সমানভাৱে এইটো কাৰ্যকৰী হয় কোনেও চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠান কোনেও এগৰাকী মহিলাৰ পৰা এই অধিকাৰ ল'ব মানে এই অধিকাৰ খাৰিজ কৰিব নোৱাৰে আৰু ইয়াৰ লগতে প্ৰিনেটেল পোষ্টনেটেল কেয়াৰৰ কাৰণেও সময় দিয়া যাব ক্ৰেচ ফেচিলিটি মেণ্ডেটৰী কৰিছে লাৰ্জ এষ্টাব্লিছমেণ্টৰ কাৰণে কিন্তু দুৰ্ভাগ্যবশতঃ আমি কিন্তু এই ক্ৰেচ ফেচিলিটিটো আমাৰ বহুবিলাক সংস্থাত আমি দেখিবলৈ নাপাওঁ তাৰ লগতে অসমতো আমাৰ অসমৰ যিখিনি চৰকাৰী প্ৰতিষ্ঠান আছে এই চৰকাৰী প্ৰতিষ্ঠানবিলাকতো আমি ক্ৰেচ ফেচিলিটি নেদেখোঁ ক্ৰেচ মানে কি যেতিয়া মহিলাগৰাকীয়ে কৰ্মসংস্থাপনত পুনৰ ঘূৰি আহে প্ৰেগনেন্সিৰ লিভৰ পিছত তেতিয়া বাচ্চাটো চাবৰ কাৰণে এটা বিশেষ সুবিধাজনক এটা ঠাই থাকে য'ত তাতে মানে শিক্ষা থকা বা সেই প্ৰশিক্ষণ থকা মহিলা বা সেই কৰ্মচাৰীসকলে ল'ৰা ছোৱালী কেইটা দেখৰেখ কৰাৰ সেই ব্যৱস্থাখিনি গ্ৰহণ কৰে কিন্তু চাওক সেই ব্ৰিটিছসকলে আমাৰ বাগানবিলাক যেতিয়া প্ৰতিষ্ঠা কৰিছিল তেওঁলোকে ক্ৰেচ ফেচিলিটি আমাৰ বাগানৰ মহিলাসকলৰ কাৰণে দিছিলে কিন্তু এই 21st চেঞ্চুৰীটো আমি গোটেই অসমত আমাৰ চৰকাৰী যিবিলাক প্ৰতিষ্ঠান আছে বা বেচৰকাৰী যিবিলাক প্ৰতিষ্ঠান আছে এই ক্ৰেচৰ সুবিধাটো কিন্তু আমি দেখিবলৈ নাপাওঁ সেইটো অতি দুৰ্ভাগ্যজনক এটা কথা আৰু বেছি দুৰ্ভাগ্যজনক এইটো যে ইয়াৰ ওপৰত কোনেও মাত নেপাতে বা কোনেও নকয় এইটো এটা ইছ্যুৱেই নহয় আমাৰ কাৰণে আৰু ইয়াত কিছুমান ইয়াৰ এই আইনখনৰ লগত বা এই নিউজটোৰ লগত জড়িত কিছুমান আমাৰ সাংবিধানিক প্ৰভিজনছ আছে আৰ্টিকল 14 য'ত ইকুৱেলিটি বিফৰ ল আইনৰ আগত সকলো সমান আইন সকলোৰে আগত একে ধৰণে প্ৰযোজ্য কোনো ধৰণৰ ডিসক্ৰিমিনেশন বৈষম্যতা কৰা নহব অন দ্য গ্ৰাউণ্ডছ অফ সেক্স মহিলা পুৰুষ বুলি আৰু ৰেস ৰিলিজন কাষ্ট এটসেট্ৰা আৰ্টিকল 15ত সেই কথা লিখা আছে আৰ্টিকল 21ত ৰাইট টু লাইফ আৰু ৰাইট টু লিভ উইথ ডিগনিটি মান মৰ্যাদা সহ আমি জীয়াই থকাৰ অধিকাৰৰ কথা লিখা আছে আৰু আৰ্টিকল 42 আৰ্টিকল ডিপিএছপি কথা অলপ আগতে আমি ডিসকাস কৰিছিলো ডিপিএছপি হৈছে সেই নিৰ্দেশনাখিনি যিখিনি চৰকাৰে মানি চলিব লাগে আৰু এই নিৰ্দেশনাখিনি আহে আমাৰ সংবিধানৰ পৰা আৰু আৰ্টিকল 42ত কৈছে যে প্ৰভিজন ফৰ জাষ্ট এণ্ড হিউমেন কণ্ডিশনছ ফৰ ৱৰ্ক এণ্ড মেটাৰনিটি ৰিলিফ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে ভাল কৰ্মস্থলী থাকিব লাগিব কৰ্মস্থলীটো তেওঁলোকৰ হেলথৰ কাৰণে তেওঁলোকৰ জীৱনৰ কাৰণে উপযোগী হ'ব লাগিব তাৰ লগতে মেটাৰনিটি ৰিলিফ স্পষ্টকৈ মেনশন কৰা হৈছে যে মহিলাসকলক মেটাৰনিটি ৰিলিফ দিয়াটো চৰকাৰৰ দায়িত্ব আৰু সেই কাৰণে আমি 1961ৰ মেটাৰনিটি বেনিফিটছ এক্টখন কাৰ্যকৰী হোৱা আমি দেখিবলৈ পাইছো কিন্তু ইয়াতে কিছুমান বৈষম্যতা আহাৰ কাৰণে আমি পুনৰ ন্যায়পালিকাই কিছুমান নিৰ্দেশনা চৰকাৰক দিয়াও আমি এটা দেখিবলৈ পাইছো ওকে সো এটা আমাৰ এই ক্ষেত্ৰত কিন্তু যিখিনি কাৰ্যকৰী এই আইনখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছুমান চ্যালেঞ্জেছ আছে প্ৰত্যাহ্বান আছে প্ৰত্যাহ্বান কেনেকুৱা যে আমাৰ বহুত ডাঙৰ এখন বহুত মানে জনসংখ্যা থকা এখন ডাঙৰ দেশ এই ক্ষেত্ৰত আমি সঁচা অৰ্থৰ কাৰ্যকৰী কৰিবলৈ গলে বহুখিনি অসুবিধাৰ সৃষ্টি হয় আৰু বিশেষকৈ যিবিলাক প্ৰাইভেট অৰ্গানাইজেশ্যন যিবিলাক প্ৰফিট ওৰিয়েণ্টেড হয় তেওঁলোকে কোনোবা এজন কৰ্মচাৰীক কাম নকৰাৰ বিনিময়ত স্যালাৰি বা দৰমহা দিয়াটো তেওঁলোকৰ মানে তেওঁলোকৰ পক্ষত থাকে আৰু সেই কাৰণে আমি ইয়াক ভালদৰে কাৰ্যকৰী হোৱা দেখিবলৈ নাপাওঁ আৰু 1961ৰ যিখন আইন আছিলে 2019ত ইয়াত এমেণ্ডমেণ্ট কৰা হৈছিল নতুন নতুন প্ৰভিজনছ কিছুমান ইয়াত লগোৱা হৈছিল কিন্তু সঁচা অৰ্থত ইয়াক কাৰ্যকৰী কৰা ক্ষেত্ৰত আমি গোটেই ভাৰতবৰ্ষত বহু কিছুমান কম ৰাজ্যতহে আৰু কম প্ৰতিষ্ঠানতহে এই ধৰণৰ সুবিধা দেখা পাওঁ ওকে এটা কোৱেশ্চন আপোনালোকে কৰিবলৈ যত্ন কৰিব Consider the following statements regarding maternity benefit. গৰ্ভৱতী মহিলাসকলৰ কাৰণে থকা কি benefits আছে আমাৰ Government Maternity Benefit Act applies only to government employees নহয় আমি ইতিমধ্যে কথা পাতিলো চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠান উভয়ৰে কাৰণে এইটো কাৰ্যকৰী কৰিব লাগিব মেটাৰনিটি বেনিফিট গৰ্ভৱতী মহিলাসকলৰ কাৰণে যি লিভ তেওঁলোকৰ বা যি ছুটি তেওঁলোকৰ অধিকাৰ হিচাপে বা প্ৰাপ্য হিচাপে তেওঁলোকে পাব লাগে আৰ্টিকল 42 অফ দ্য কনষ্টিটিউশ্যন প্ৰভাইডছ ফৰ মেটাৰনিটি ৰিলিফ ডেফিনেটলি এইটো ফাৰ্ষ্ট ষ্টেটমেণ্টটো ৰং হয় আৰ্টিকল 42 এ মেটাৰনিটি ৰিলিফৰ কথা কৈছে ডিপিএছপিত এইটো কথা অলপ আগতে আমি ডিসকাস কৰিলো
Denial of maternity leave may violate Article 21. Definitely Article 21 আমাক কয় যে আমি জীয়াই থকা মৰ্যাদা সহকাৰে আমি জীয়াই থকা অধিকাৰ আমাক আছে যদিহে আমাক maternity relief নিদিয়ে আমাৰ মান মৰ্যাদা to a great extent তাত হানি হোৱা আমি দেখিবলৈ পাওঁ so it is correct so one cannot be correct আৰু 1 to যদি আমি eliminate কৰো 2 and 3 is the correct answer ইয়াতে মেইনছৰ প্ৰশ্ন কি আহিছে মেইনছৰ প্ৰশ্ন আগতেও আহিছে maternity benefit to এটা বহুত গুৰুত্বপূৰ্ণ টপিক আমাৰ UPSC কাৰণে বিশেষকৈ GS পেপাৰ 2 ৰ কাৰণে ইয়াত কৈছে যে maternity benefits of India are not merely welfare measures but integral to ensuring gender justice and dignity কেৱল কল্যাণকামী দেশ এখনৰ যিখিনি মানে সুবিধা থাকিব লাগে সেই অৰ্থে এইখিনি থকাটো কথা নহয় maternity benefit আমি যদি লিংগ বৈষম্যতা দূৰ কৰিবলৈ আছে আৰু আমাৰ যদি মান মৰ্যাদা সহ জীয়াই থকাৰ অধিকাৰ দিবলগীয়া আছে তেনেহলে এটো অতি গুৰুত্বপূৰ্ণ discuss in the light of recent judicial pronouncements মানে ন্যায়পালিকাই হেহতিয়াকৈ কেনেকুৱা ধৰণৰ অৰ্ডাৰ বা কেনেকুৱা ধৰণৰ ৰায়দান প্ৰদান কৰিছে সেই ক্ষেত্ৰত আপোনালোকে এই কথাটো ডিসকাস কৰক লগতে এক্সামিন কৰক নিৰীক্ষণ কৰক যে আমাৰ সংবিধানত ইয়াৰ ক্ষেত্ৰত কি মানে provision ৰখা হৈছে আৰু কেনেকৈ আমি ইনক্লুসিভ ম্যাটাৰনিটি প্ৰটেকচন ৰাখিব পাৰো কেনেকৈ আমি সকলোকে সামৰি পেলাই এনেকুৱা এখন আইন সঁচা অৰ্থত কাৰ্যকৰী কৰিব পাৰো তাৰ বিষয়ে আপোনালোকক আলোকপাত কৰিব কৈছে সো তিনিটা বহুত গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰি আৰু অৱশেষত আমি এটা ধুনীয়া কোটেৰে এই ক্লাসটো সামৰণি মাৰিম আৰু যেহেতু আজি অসমৰ বিধানসভাৰ ইলেকশ্যনৰ কাউন্টিং চলি আছে কিছু সময়ৰ পিছতে আমি ৰিজাল্ট পাম আৰু সেই কাৰণে এই কোটটো অতি গুৰুত্বপূৰ্ণ হৈ যায় পেৰিকলছে কৈছিলে just because you do not take an interest in politics does not mean that politics will not take an interest in you তাৰ মানে যদিহে আপুনি ভাবি আছে যে মোৰ পলিটিক্সৰ লগত কোনো ধৰণৰ লেনদেন নাই মই লেনদেন ৰাখিব নিবিচাৰো তাৰ মানে এটো নহয় যে পলিটিক্সে বা ৰাজনীতিৰ যি ব্যৱস্থাপনা আছে এই ব্যৱস্থাপনাটোৱে আপোনাক টাৰ্গেট নকৰিব বা আপুনি তাৰ টাৰ্গেটৰ পৰা বাহিৰত গুচি যাব তাৰ মানে আমি যি সকল সচেতন নাগৰিক আছো এই দেশৰ আমাৰ ৰাজনৈতিক ব্যৱস্থাটোৰ ওপৰত আমাৰ যি মানে নিৰীক্ষণ আছে আমাৰ যি বিশ্লেষণ আছে এয়া সদায় থাকিব লাগে কাৰণ আমি এখন গণতন্ত্ৰত বাস কৰো আৰু আমাৰ সংবিধানে সেই অধিকাৰটো প্ৰদান কৰিছে আশা কৰিছো এই ক্লাসটো আপোনালোকে ভাল পালে কাইলৈ পুনৰ এই ক্লাসটোৰ জৰিয়তে আপোনালোকক লগ পাম থ্যাংক ইউ সো মাচ